हेलो एवरीवन नमस्कार मोर नतुन एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলো ভালেই আছে আৰু এটো ভিডিও হৈছে বহাগৰ বিহুৰ উৰুকাৰ দুদিনৰ আগৰে ভিডিও একেবাৰে মানে সময় নোহোৱাৰ বাবে ভিডিওটো দিয়া দেৰি হৈছে তথাপিও বলো যেহেতু মই ব্লগটো বনাইছিলোৱে হে কাৰণে আপোনালোকলে দেৰিকে হলেও আগবঢ়াও আশা কৰো আপোনালোকে মৰম দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব ভিডিওটো চাব শেষৰলৈকে এখিনি হৈছে ৰাতিপুৱাৰ দৃশ্য মানে চাহ খুৱাই নাছিলো মই আৰু যেহেতু বিহুৰ বতৰ ঘৰতটো আৰু ব্ৰেকফাষ্টত দৈ চিৰা এবিলাকে চলি আছে একেদিন আৰু এই ফুলপাজে দেখিছে এয়া হৈছে মানে গোলাপ ফুলৰ ডালটাক মোৰ ভুলতে কাট খাই গল মই মানে গোলাপ ফুল জোপা কাটিছিলো কাটোতে ডালটো কাটি গল হেকাৰণে এনেকে পানী দি ইয়াতে থৈ দিছো গিলাসটোতে আৰু হাজবেণ্ডকো দিলো ঘৰৰ সকলোকে ব্ৰেকফাষ্ট দিলো দুইজনে বহি কথা পাতি এয়া ব্ৰেকফাষ্ট কৰি আছো এতিয়া গাইস ভাত পানী খাই লৈ অকমান ৰেষ্ট কৰিলো এতিয়া আজি বিহু বজাৰ কৰিবলৈ যাবলৈ ওলাইছো নাই খোৱা কি বিশকে খাব আৰু এয়া আহি পালেহি ডিউটিৰ পৰা আজি ভগৱানে জানে আৰু মোক কি কিনি দিয়ে মোকেই দিয়ে নে গোটেই পৰিয়াললে হে অকল কিনে মোক দিব নাই কিবা না হে দিব লাগিব বিহু বুলি দাদা মেখেলা চাদৰ দুজোবা দিলোৱে আৰু কিবা আজি কিনি দিয়ে নে নিদিয়ে বাকি সকলোৰে বাবে বিহু বজাৰ কৰিবলৈ ওলাইছো এতিয়া আপোনালোকে বজাৰ কোনে কোনে কৰিলে না নাই কৰা মোক কমেন্ট কৰি জনাব দেই এতিয়া আমি ক'ত যাম ফেন্সি যাম আমি এতিয়া বজাৰ কৰিবলৈ যাওঁ ক'ত যাম কি কথা আপোনালোকক দেখাই থাকিম চাই থাকিব দেই এতিয়া ইয়া সিংৰা লৈ আহিছে খাবলৈ এবালে চাহ খাইছে মই চাহ খালো কিন্তু সিংৰাটো খাওনে নাখাও মই চিন্তা কৰিছো সিংৰাটো ভাল নে খাবলৈ মোৰে সিংৰা নেই খাই দিও মা সিংৰা কি হ'ল অন্তিও কি हुआ ওকে সিংৰাটো খাই লওঁ তাৰপিছত আমি এতিয়া আজি বিহু বজাৰ কৰিমগে বহুত বস্তু কিনিবলৈ আছে হেকানে মানে চিন্তাই কৰিছো দেৰিয়ে হ'বগে নেকি তাৰলগত টয়ছ আনি দিবা দে টয়ছ নিকিনে বিহুত হ'বলা টয়ছ কিনে টয়ছ লাগে বোলে বিহুত টয়ছ নিকিনে বিহুত কাপোৰ কিনে আনিবা দে আনি মানে লং তাৰপিছত বেগি ওকে ঠিক আছে তাকে চাই থাকিব ভিডিওটো এতিয়া সিংৰাটো খাই লওঁ এতিয়া আমি আহি পালোহি ফেন্সি বজাৰ আৰু ফেন্সি বজাৰৰ একেবাৰে সন্মুখৰ পৰাই এইবিলাক গামোচা উলিয়াইছে দোকান আৰু এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কাম বহুত ভাল কৰিলে মানে বাহিৰৰ পৰা যোনবিলাক মেচিনত বোৱা গামোচা যে আহে সেইবিলাক বিক্ৰী কৰিবলৈ নাই দিয়া ইয়াতে আমাৰ থলুৱা যোনবিলাক হিপিনিয়ে বোৱা গামোচা সেইবিলাকহে বিক্ৰী কৰিবলৈ দিছে আৰু গামোচাৰ ৰেট বহুত এবাৰ বিহুৰ বতৰ যেহেতু দামবিলাক অলপ বেছিকৈ লগাইছে এই জাপি কেইটা যে ইমান দাম কৈছে নহয় মানে সৰু সাইজৰ জাপিটোত 250কে বুলি কৈছে আৰু ডাঙৰ সাইজৰ জাপিখিনিত মানে 300 350কে এটাত মানে 650 লাগে বোলে দুটা জাপিত শুনিয়ে মানে একেবাৰে হাইৰাণ হলো আৰু ইমান দাম কৈছে বস্তুবিলাকত মানে বিহুৰ ৰেট বুলি কৈছে তেওঁলোকে হয়তো পিছলে দাম কমিবও পাৰে আৰু ফেন্সি বজাৰৰ ভিৰ দেখা পাইছে না আৰু এটো ভিৰ যে ফেন্সি বজাৰত মানে অকল বিহু বুলিয়ে নহয় প্ৰত্যেক দিনাখনে ইমান ভিৰ হয় ফেন্সি বজাৰত আমাৰ দেৰি ডাঙৰ না পাব একে ঘৰ পাব এইটো কি কয় হেতু কিমান পাব এইটো কিমান দাদা এইটো কিমান পাব সাইজ হবি নি আপকো হ্যাঁ বাকি যিমানখিনি বজাৰ কৰিব লগা আছিলে সেইখিনি গুটেখিনি কৰিলো কৰি হোৱাৰ পাছত এতিয়া আহিছো মেখেলা চাদৰ চাবলে আৰু এখন হৈছে হোলসেলৰ দোকান
আৰু ইয়াত মানে ভেৰাইটিজ মেখেলা চাদৰ বহুত ধুনীয়া ধুনীয়া পায় আৰু ইয়াতে ফেঞ্চিত বেডশ্বীট হওক শাৰী হওক আৰু মেখেলা চাদৰ খিৰিকী পৰ্দা এই গোটেইবিলাকৰে হ'লচেল দোকান আছে মানে আৰু বস্তুবিলাকো বহুত ভাল এটা মানে ৰিজনেবল প্ৰাইজত দিয়ে আৰু মই এতিয়া চাইছোঁ মেখেলা চাদৰ চব নতুন কালেকশ্যনেই আছে এইবিলাক মোক আকৌ চাদৰহে লাগে মেখেলা চাদৰ মানে জোৰ পতা মই নলওঁ অকল চাদৰহে চাইছোঁ ধুনীয়া ধুনীয়া চাদৰ আছে ভাগৰি আহিছোঁ মই আৰু তাত শ্বুট কৰিবলৈ মোৰ মানে ধৈৰ্য নাথাকিলে আৰু দেই মানে দোকান ঘূৰোঁতে ঘূৰোঁতে বস্তু চুজ কৰি ইমান মানে অশান্তি লাগি গ'লগৈ এতিয়া কি কি আনিছোঁ লগতে বোলো আপোনালোকক দেখাই লওঁ পিছত আৰু মোৰ এলাহ লাগিব মানে তাকে উলিয়াই লওঁ বা মেইন বস্তু এইটো এই জাপি দুটা মাজনীৰ কাৰণে তাই বোলে নাচিব সেইটো কাৰণে এই দুটা জাপি মেইন বস্তু বিচাৰি বিচাৰি মানে আনিব লগা হৈছে তাৰ পাছতে এইকেইখন চাদৰ আনিছোঁ এনেকৈ দেখো এইখন এখন ৰেড এখন গ্ৰীন আৰু এখন পাৰ্পল কেনেকুৱা লাগিছে চাদৰখন কমেণ্ট কৰি জনাব দেই আৰু এখন মোৰ মতেতো সবতছে ভালে পাৰ্পলখন লাগিছে ইউনিক হয় অলপ আৰু এখন এইবোৰ গিফ্টৰ কাৰণে আনিছোঁ এখন মাৰ কাৰণে এখন মোৰ বাইদেউৰ কাৰণে এখন মোৰ কাৰণে আৰু এখন আমাৰ ওচৰৰে খুৰী এগৰাকী আছে তেওঁৰ কাৰণে আনিছোঁ মানে আমাৰ মাৰ বান্ধৱী খুৰী সেই খুৰীৰ কাৰণে এখন আনিছোঁ বহাগৰ বিহু বুলি তেওঁকো দিবলৈ তাৰপিছতে আৰু ৰ'বা আকৌ সেইটো পিছত চাওঁ আৰু মই চাৰ্লি বেটালৈ আহিছোঁ আমাৰ চাৰ্লি বেটালৈ বিহু বুলি তালৈ টাৱেল এখন আনিছোঁ গা মুচিবলৈ এখন চাৰ্লি কাৰণে আনিছোঁ তাৰপিছতে আৰু আনিছোঁ এইটো মাজনীৰ কাৰণে জিন্স দেখুৱা তাইক ব্লু জিন্স এটা লাগে মই এক্সপেক্ট কৰা নাছিলোঁ এনেকুৱা কাৰ্গো টাইপ আনিবা বুলি মই জাষ্ট এইটো কালাৰৰ আনিব দিছিলোঁ এইটো মাজনীৰ কাৰণে আনিছোঁ তাৰপিছতে এইটো আমাৰ বেটাৰ এইটো আমাৰ বেটাৰ তাৰপিছতে আৰু এইকেইটাতো ব্লাউজ হয় ৰঙা হাত দীঘল ব্লাউজ এটা আৰু এটা হাত চুটি ব্লাউজ হাত চুটিটো মোকতো হাত দীঘল লাগিব হাত দীঘলটো মাজনীৰ তাৰপিছতে এইটো কি এইটো বেটা ভাগৰ এনিমি টি চাৰ্ট আমাৰ বেটাই আনিব কৈছে এনিমি টি চাৰ্ট এইটো আৰু বেক চাইডে এইটো কিবা কি এইটো এনিমি তাৰপিছতে তোমালে আনিছোঁ এই দুটা আকৌ আমাৰ এওঁৰ এই দুটা হাজবেণ্ডৰ টি চাৰ্ট তোমাৰ কাৰণে ৰ'বা মোৰ কাৰণে সেই চাদৰ এখন আনিছোঁ আকৌ তাৰপিছতে আনিছোঁ ৰ'বা তাৰপিছতে আনিছোঁ এইটো আমাৰ আয়ুষ চিলে বাহঁতৰ ডাঙৰজনী ছোৱালীলে আমাৰ আয়ুষ চিলে আনিছোঁ তাৰপৰা খুচিলে ইমান মৰম লগা কাপোৰ এযোৰ আনিছোঁ ইমান মৰম লাগিছে খুচিৰ কাৰণে আনিছোঁ এইযোৰ আমাৰ খুচিয়ে পিন্ধিবলৈ এযোৰ আনিছোঁ এইটো এনেকৈ আছে ইমান কিউট নহয় এইটো টপটো তলত থাকিব ওপৰত মানে এইটো ফ্ৰকটো এনেকৈ এইটো খুচিৰ কিবা আনিছিলোঁ দেখোন মই আৰু এটা আছে সাৰপ্ৰাইজ নিজে গমেই নাপায় হে হয় নি
এইটো মাজনীলে ফ্ৰক এটা আনিছোঁ ভাল লাগিলে ফ্ৰকটো মই এনেকুৱা কিমান ভাল পাওঁ বুলি ভাবিছা নিপিন্ধাই তোমাৰ ইমান আছে বিয়াত উঠা ফ্ৰক এইটো এনেকুৱা দুটা আছে নহয় মই পিন্ধো দেখোন বিয়া চিয়াই ক'ৰবাত যাব হ'লে এইটো ফ্ৰক এটা আৰু কিবা থাকিলে নেকি আৰু নাই আৰু চাদৰকেইখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু মানে গোটেইখিনিয়ে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে বিহু বজাৰ কৰিলে নে নাই কি কিনিলে সেয়াও জনাব চাদৰকেইখনো বৰ ধুনীয়া লাগিছে চাদৰকেইখন বাৰু অলপ মানে দামটো বেছিয়ে মই এতিয়া দামবিলাক কৈ নাথাকোঁ আৰু কিন্তু বহুত ভাল হয় চাদৰকেইখন কোৱালিটিও বহুত ভাল বাৰু এতিয়া সামৰি থওঁ লগ পাম এইটো আপোনালোকক দেখাব দি আছে আমাৰ বেটাই চাৰ্লি আমাৰ বেটাই ক্লাছ কেপ্টেইন বনিলে বেজ পাইছে মেইন কেপ্টেইন বেজটো পাইছে সেইটো আপোনালোকক দেখাবলৈ কৈ আছে লোৱা দেখালোঁ বাকী সকলোলৈকে বহাগ বিহুৰ ওলগ যাচিলোঁ ভিডিঅ'টো কোনদিনা যাব ঠিক নাই বিহুৰ আগতো যাব পাৰে বিহুৰ পিছতো যাব পাৰে সেইকাৰণে এতিয়াতে কৈ থৈছোঁ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা আৰু কাপোৰখিনি কেনেকুৱা লাগিছে আমাৰ বিহু বজাৰ ইয়াই মানে বৰ্তমান এয়াই আৰু কিবা থাকি গৈছে যদি আকৌ কৰিবলৈ যাম মানুহজনে মোক থৈ লৈ আকৌ গণেশগুৰি পাইছেগৈ জানেনে এই ফুল পাহৰ কাৰণে মানে কাইলৈ মাজনীয়ে বিহু নাচিব আপোনালোকক কৈ দিছোঁ জাপি দুটাও সেইটো কাৰণেই আনিছোঁ স্কুলত আছে বিহু কম্পিটিশ্যন এই জাপি দুটা তাই বিহু নাচিবৰ কাৰণে আৰু এই ফুল পাপাকে বিচাৰি এতিয়া আনিছেগৈ ৰাতি 10টা বাজিলে জানেনে 10:15 হ'ল আৰু কপৌফুল পাহত 200 টকা লৈছে জানেনে এই পাহ কপৌফুলৰ দাম 200 টকা ভাবকচোন বাৰু গাঁৱত গছত কিমান লাগি থাকে আমাৰ নিজৰো ঘৰত আছে কপৌফুল এডাল আমাৰ খালি কলিকেইটা ইমানটো হৈ আছেহে আমাৰ চাগে কপৌফুল পাহ 2-3 মান ওলাইছে নেকি কলি বহাগৰ মানে লাষ্ট পাবগৈ ইমান পা ফুল হ'বলৈ চাগে কলি ওলাইছেহে ইমান লেটকৈ কিয় জানো বৰষুণ নাই কাৰণে নেকি আৰু মানুহজনে মোলৈ আনিছে এপাহ মানে যিয়ে ক'লে কপৌফুল আনিছেতো আকৌ মই কিজান বেয়া পাম আকৌ সেইকাৰণে মোলৈ আনিছে দেখিছে নহয় আচলতে কেলেনো বেয়া পাম ছোৱালীজনীলৈ অনাৰ কাৰণে আৰু যিয়ে ক'লে ইমানেই মৰম এতিয়া ৰাতি 10টা বজাত গণেশগুৰিত বিচাৰি এয়া আনিছেগৈ কপৌফুল পাহ এপাহ কপৌফুলৰ দাম 200 টকা এদিন আহিলে আৰু গামোচাৰ ৰেট আপোনালোকক মই কি ক'ম গামোচা এখনৰ দাম 300-350 এনেকুৱাকৈ দাম এখন গামোচাৰ দাম গামোচা বাৰু মই কিনা নাই গামোচা মোৰ ওচৰত আছে সেইকাৰণে মই গামোচা নাই কিনা বাকী এইখিনি কিনিলোঁ আৰু এতিয়া এইখিনি সামৰোঁ আপোনালোকক আকৌ লগ পাম এয়া হৈছে নেক্সট ডে মৰ্ণিং আকৌ মৰ্ণিঙৰ পৰা মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰাতিপুৱা 7টা বজাই নাছিল ইমান সোনকালে মাজনীক মই ৰেডি কৰিছোঁ স্কুলৰ পৰা যিহেতু সময় এটা বান্ধি দিছে ইমান সময়ত গৈ পাবগৈ লাগিব বুলি কৈছে কিন্তু মানে ৰাতিপুৱাৰ সময়খিনিত মানে এনেকৈ বিহু নাচনী সজোৱা ক'ৰবালৈ ষ্টাইল কৰি ওলাই যোৱাটো মানে আৰু নিজে ওলোৱাৰ লগতে তাইক উলিওৱাটো মানে এইখিনি সময়ত বহুত মানে দিগদাৰ হৈ যায় সম্ভৱেই নহয় তথাপিও মানে উপায় নাই তাই মোক খং কৰি আছে মুখখন কেনেকৈ একদম ফুলাই আছে দেখিছেনে ভিডিঅ'টো মানে কৰি আছোঁ বুলি তাই গম পাইছে যদিও মানে একদম হাঁহি নামাৰে মুখখন ফুলাই আছে মানে মই যিমান চেষ্টা কৰিলেও মুখখন ফুলাই আছে আৰু তাই মানে খং মই নাপামগৈ নাচিবলৈ ইমান দেৰি কৰিছা তাইক মই কৈছোঁ ৰাতিপুৱা সময়খিনিত এনেকৈ উলিয়াই নিবলৈ পাৰি নেকি ইমান সোনকালে একো নহয় দেৰি নহয়গৈ যিহেতু মই নিজেও ইমান বছৰ বিহু নাছিলোঁ কেতিয়াও বিহু সময়মতে মানে ষ্টাৰ্ট নহয় তাইক সেইটোকে বুজাই আছোঁ তাই আকৌ আনকালে নচা নাই যে ইমান আৰু সেনেকৈ মানে তাই ইমান নাজানেও সেইকাৰণে তাই মানে একদম খঙত মোক কিবাকিবি কৈও আছে খং কৰি আছে মুখখন ফুলাই আছে মাজনী চুলিখিনি যিহেতু মানে চুটি সেইকাৰণে খোপাটো বান্ধোতেও অকণমান সময় লাগিলে যেনে তেনে মই বান্ধি দিছোঁ আৰু ফুলপাহ একদম ধুনীয়া হৈ আছে পূৰা ফ্ৰেছ হৈ আছে যেনে তেনে মই খোপাটো বান্ধি দিলোঁ আৰু আমাৰ নাচনীজনী কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই ধুনীয়াকৈ উলিয়াই দিছোঁ তাইক মাজনীক থৈ গুচি আহিব লগা হ'ল মানে পেৰেণ্টছ এলাউ নাই তাই ক'লে যে পেৰেণ্টছ এফালে বহিবলৈ দিব এফালে আমি প্ৰগ্ৰেম কৰিম
কিন্তু তাত গৈ গম পালোঁ পেৰেণ্টছ সোমাবলৈ নিদিয়ে বোলে। সেইকাৰণে তাইক থৈ গুচি আহিলোঁ। এতিয়া ঘৰত ঢেৰ কাম আছে, বিচনা গোটেইখন খেলি মেলি হৈ আছে আৰু বাইদেউ আহিব কাম কৰিবলৈ, সেইকাৰণে গুচি আহিলোঁ। এওঁ মোক থৈ গ'লহি, আকৌ তাইক আনিবলৈ যাব লাগিব। 12টা বজালৈকে প্ৰগ্ৰেম আছে। এতিয়া মানে ইমান ধুনীয়াকৈ এইবোৰ ধুনীয়াকৈ আৰু বিহু বুলি সাজি কাচি মই গৈছিলোঁ, দেখিছেনে? এয়া বিহু কাৰণে এয়া ইয়েৰিংছ, এয়া ঢোলবিৰি চব লগাই বোলো অকণমান তাই গ'লে বোলে মা লাষ্টত চবকে নাচিব দিয়ে, পেৰেণ্টছকো নাচিব দিয়ে। সেইটো কাৰণে সাজি কাচি গ'লোঁ। একো লাভ নহ'ল। দিছিলে, যোৱাবাৰ দিছিলে, এইবাৰ কি কাৰণে জানো, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কাৰণে চাগে বোলে আমি শুনা পাই আহিছোঁ। আজি মেট্ৰিকৰ ষ্টুডেণ্টখিনিও মাতিছে, আজিয়ে চাগে সিহঁতক সম্বোধনা জনাব নেকি। সেইকাৰণে মানে চাগে পেৰেণ্টছ সোমাবলৈ নাই দিয়া। মানে গুচি আহিলোঁ আৰু বহুত পেৰেণ্টছ ৰখি আছে তাতে বাহিৰতে। কিন্তু কি কৰিম ন, 9টাৰ পৰা, এতিয়া 8টাৰ পৰাই হৈছে আৰম্ভণিটো, কিন্তু প্ৰগ্ৰেমটো ষ্টাৰ্ট 9টাৰ পৰা হৈছে। 9টাৰ পৰা 12টালৈকে সেই গেটৰ বাহিৰত তাতে বহি থাকিনো কি কৰিম, তাহান ঘৰতে মোৰ কাম হ'ব। তাইক কেনেকৈ পটাপট খৰধৰকৈ টাইমত নি পোৱাওঁগৈ উলিয়াই, সেইটোহে মানে মই চিন্তা কৰিলোঁ। আৰু ঘৰত কাম এইবিলাক চব বাকী আছে, সেইটো কাৰণে গুচি আহিলোঁ তাত বহি নাথাকি। এতিয়া কামত মানে লাগোঁ আৰু ভিডিঅ' পাম বুলি কৈছে। মানে তাই কৈছিলে সিহঁতৰ মিছ যোনগৰাকীয়ে মানে সিহঁতৰ মানে টিমটো লিড লৈছে, সেই মিছে বোলে ভিডিঅ' কৰিব। সেইকাৰণে সেইটো চিন্তা কৰা নাই বাৰু। নিজে চাবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন। মানে নিজৰ ছোৱালীজনীয়ে প্ৰথম কম্পিটিশ্যন নাচিছে, মানে এনেইতো তাই নাচিছে ষ্টেজত, আজি বোলে কম্পিটিশ্যন সিহঁতৰ হুঁচৰি, সিহঁতৰ মানে গ্ৰীণ হাউচ, য়েল্ল' হাউচ, ব্লু হাউচ, এনেকৈ মানে হাউচবিলাকৰ সিহঁতৰ মাজত মানে কম্পিটিশ্যন, তাতে জাজ বহিব বিহুৰ। মানে নিজৰ চকুৱে চাবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন। এতিয়া আৰু উপায় নাই, ভিডিঅ'তে চাব লাগিব। মোৰ অৱস্থাটো দেখিছেনে, ঘামি জামি কেনেকুৱা হৈছোঁ। আজি ইমান ৰ'দ দিছে বাপৰে। এতিয়াই যদি এই গতি হয় আৰু কেইদিনমানৰ পিছত কি হ'ব বাৰু, ইমান গৰম পৰিছে। মানে আজি তামাম ৰ'দ দিছে দেই। এতিয়া ভাত বনালোঁ, মই ভাত পানী বনাই ৰেডি কৰিলোঁ। এতিয়া আকৌ ছোৱালীজনীক আনিবলৈ যাওঁ, তাইক লৈ আহোঁগৈ। আৰু কাম আছে দেই, মানে বিহুৰ বহুত কাম। জানো আৰু ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম নে ক'ব নোৱাৰিছোঁ। ভিডিঅ' কৰিছোঁহে, কিন্তু এডিট কৰিবলৈ একেবাৰে সময় নাই। আৰু এই বিহুকেইদিনত যথেষ্ট ব্যস্ততা। আৰু এই ভিডিঅ'টো কোনদিনাখন যাব সেইটো হিচাপ নাই। বিহুৰ আগতো মানে যাব পাৰে, বিহু চাগে পিছতো যাব পাৰে। এডিট কৰিব যদি পাৰোঁ তেতিয়াহে আৰু হ'ব। এতিয়া ভাত হ'ল, এতিয়া মই ছোৱালীজনী আনোগৈ। আকৌ লগ পাই আছোঁ, তাইক দেখাম বাৰু আকৌ। তাই চাগে অৱস্থা বেয়া হৈছে, আমাৰ তাইক খুব গৰম লাগে। তাই ঘামি জামি গোটেইজনী চাগে কিবা হৈছে, আৰু একো খোৱাও নাই তাইৰো। তাইক খাবলৈ কৈছিলোঁ, তাই নেখালে। মা খালে নাচিব নোৱাৰিম বুলি ক'লে। এতিয়া তাকে ভোকত আছে চাগে তাই। স্কুলত বা কি খাবলৈ দিছে নাজানো, কিবা দিবও পাৰে বাৰু, নাজানো সেইবিলাক। তাকে পটাপট ভাতকেইটা বনাই ল'লোঁ, আহি আকৌ খাবই লাগিব নহয়। স্কুলৰ পৰা আহি ভাত খাই অকণমান সময় ৰেষ্ট কৰি এতিয়া মই পাৰ্লাৰলৈ আহিলোঁ। যোনখনত ৰেগুলাৰ কৰাওঁ সেইখনতে আহিছোঁ। মোৰ স্পা কৰাব আছিলে, ফেচিয়েল আছিলে, থ্ৰেডিঙো আছিলে। বিহুৰ সময় তাতে আগতীয়াকৈ বোলো কৰাই লওঁ। আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ চাই ভাল পালে। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই।